ব্ৰহ্মাণ্ডই আপোনাক চিঞৰি চিঞৰি মাতি আছে এটা নতুন যাত্ৰাৰ বাবে। সেইটো নাম যিটো নাম আপুনি সৰুকালৰে পৰা শুনি আহিছে। কিন্তু অলপ ৰৈ দিব। যেতিয়া ইউনিভাৰ্ছে আপোনাৰ নাম লয় তেতিয়া ইয়াৰ অৰ্থ কেৱল চিঞৰি মতাটোৱে নহয়, বৰং কিবা এটা গভীৰ সাৱধানবাণী, কিবা এটা ডাঙৰ মেছেজ, কোনোবা এটা ডাঙৰ শক্তি আপোনাৰ বাবে এক্টিভেট হয়। এতিয়া প্ৰশ্নটো হ'ল, ইউনিভাৰ্ছে আপোনাৰ নাম কিয় ল'লে আৰু এতিয়া আগলৈ আপোনাৰ জীৱনত কি হ'বলগীয়া আছে? আজি মই আপোনাক এইটো ৰহস্যই মুকলিভাৱে ক'বলৈ ওলাইছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে আপোনাৰ ব্যৱসায়ক লৈ সমস্যা, চাকৰি, বিবাহ, পঢ়া শুনা, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে, নাম কেৱল এটা শব্দ নহয়, এটা এনাৰ্জি হয়। প্ৰত্যেকবাৰে যেতিয়া কোনোবাই আপোনাৰ নাম লয় তেতিয়া আপোনাৰ ভিতৰত এটা মৃদু কম্পন হয়। আপোনাৰ মন, আপোনাৰ আত্মা, আপোনাৰ শক্তিয়ে লগে লগে ৰেছপন্দ দিয়ে। আপোনাৰ নাম ইউনিভাৰ্ছে এটা বিশেষ ভাইব্ৰেশ্যনৰ সৈতে সংযোগ কৰি ৰাখিছে। যদি ইউনিভাৰ্ছে অলপ আগতে আপোনাৰ নাম লৈছে, ইয়াৰ অৰ্থ হ'ল হঠাতে আপুনি আপোনাৰ নামটো বাৰে বাৰে বেলেগ বেলেগ ঠাইত আপুনি শুনিছে। কোনোবা অচিনাকি মানুহেও আপোনাক নামেৰে মাতিছে, অথবা মেডিটেশ্যন কৰি থকাৰ সময়ত কোনোবা অদৃশ্য শক্তিয়ে আপোনাৰ নাম লৈ মাতিছে। তেনেহ'লে বুজি লওক যে ইউনিভাৰ্ছে আপোনাৰ বাবে কিবা এটা ডাঙৰ মেছেজ লৈ আহিছে। আৰু যদি আপুনি এই ভিডিঅ'টো চাই আছে, তেনেহ'লে এইটো কোনো সংযোগ নহয়, ইউনিভাৰ্ছে আপোনাক ইয়ালৈ পঠাই দিছে। আপোনাৰ নামটো কেৱল আপোনাৰ চিনাকিয়ে নহয়, আপোনাৰ আত্মাৰ প্ৰথম পাছৱৰ্ড হয়। বাল্য অৱস্থাৰ পৰা আজিলৈ যিমানবাৰ আপোনাৰ নাম লোৱা হৈছে, আপোনাৰ এনাৰ্জিৰ ওপৰত এটা সৰুকৈ ঢৌৰ সৃষ্টি হৈছিল। ইয়াৰ অৰ্থ হ'ল, যদি কোনোবাই মৰমেৰে নাম লয় তেতিয়া হৃদয়ত শান্তি অনুভৱ হয়, আৰু যেতিয়া কোনোবাই খঙেৰে নাম লয় তেতিয়া অশান্তি আৰু ভয়ৰ জন্ম হয়। আপোনাৰ নাম এটাই হয়, কিন্তু এনাৰ্জি বেলেগ বেলেগ হয়। যেতিয়া ইউনিভাৰ্ছে আপোনাৰ নাম লয় তেতিয়া ভাবক সেই এনাৰ্জিৰ লেভেলৰ গভীৰতা কিমান হ'ব পাৰে। ইয়াৰ প্ৰত্যক্ষ মেছেজ এইটোৱে হয় যে আপোনাৰ জীৱনত কিবা এটা পৰিৱৰ্তন হ'ব, অথবা কোনোবা এখন দুৱাৰ খুলিব ওলাইছে। ইউনিভাৰ্ছে আপোনাক চিঞৰি চিঞৰি মাতি আছে। আপোনাক এইটোৱে ছিগনেল দি আছে যে আপুনি সাজু হৈ যাওক। ইয়াৰ প্ৰথম সংকেত এইটোৱে হ'ল যে নামটো আপুনি বাৰে বাৰে শুনি থাকিব। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে আপুনি বহুত ভিৰৰ মাজত আছে আৰু হঠাতে আপোনাৰ নাম লৈ কোনোবাই মাতিছে। আপুনি যেতিয়া ঘূৰি চায় তেতিয়া আপুনি কাকো দেখা নাপায়। তাৰপিছত টিভিত কোনোবা এটা গানত বাৰে বাৰে আপোনাৰ নামটো শুনা পোৱা যায়। এইটো কোনো সংযোগ নহয়, এইটো ইউনিভাৰ্ছৰ এটা পদ্ধতি হয় আপোনাক মনত পেলাই দিয়াৰ। আপুনি এতিয়া প্ৰকৃত ৰাস্তাৰ ফালে ঘূৰিব লাগিব। প্ৰত্যেকবাৰে যেতিয়া অজানিতে আপোনাৰ নামটো আপোনাৰ কাণত বাজি উঠে, তেতিয়া আপুনি বুজি লওক যে এইটো এটা ইনভিজিবল কল হয়। এইটো এটা হাই পাৱাৰৰ নক হয়। নম্বৰ 2, সপোন তথা মেডিটেশ্যন কৰি থকা সময়ত নামটো শুনা পোৱা। বহুত মানুহে কয় যে মেডিটেশ্যন কৰি থকাৰ সময়ত তেওঁ নিজৰ নামটোৰ ধ্বনি বাৰে বাৰে শুনি থাকে, অথবা সপোনত কোনোবা অদৃশ্য শব্দই তেওঁক নামেৰে মাতে। যদি এনেকুৱা আপোনাৰ লগত হৈছে, তেনেহ'লে এইটো ইউনিভাৰ্ছৰ বহুত গভীৰ এটা সংকেত হয়। কাৰণ সপোন আৰু ধ্যান কৰি থকা অৱস্থাত আমাৰ আত্মা সকলোতকৈ বেছি এক্টিভ হৈ থাকে। এনেকুৱা অৱস্থাত
যেতিয়া ইউনিভাৰ্ছে আপোনাৰ নাম লয় তেনেহ'লে ইয়াৰ এইটোৱে মেছেজ হয় যে আপুনি আপোনাৰ আত্মাৰ উদ্দেশ্যটো বুজিব লাগে। তৃতীয় সংকেতটো হ'ল অচিনাকি মানুহৰ দ্বাৰা নাম লোৱা। কেতিয়াবা আমি এনেকুৱা মানুহক লগ পাওঁ যাক আমি চিনিয়ে নাপাওঁ, কিন্তু হঠাতে তেওঁ আমাক আমাৰ নাম লৈ মাতে, যিদৰে তেওঁ আমাক আগৰ পৰাই জানে। এইটো এটা বহুত ৰহস্যময় সংকেত হয়। ইউনিভাৰ্ছে এনেকুৱা মোমেণ্ট ক্ৰিয়েট কৰে যাতে আপুনি বুজি ল'ব পাৰে যে আপুনি অকলশৰীয়া নহয়। আপোনাৰ এনাৰ্জি, আপোনাৰ চিনাকি ব্ৰহ্মাণ্ডৰ সৈতে জড়িত হৈ আছে, আৰু ইয়াৰ এইটোৱে সংকেত হয় যে আপোনাৰ যাত্ৰা এতিয়া বেলেগ কাৰোবাৰ সৈতে জড়িত হ'বলৈ ওলাইছে। 4 নম্বৰ সংকেতটো হ'ল নাম শুনি শৰীৰত কম্পন হোৱা। কেতিয়াবা আপুনি ধ্যান দিছেনে যে যেতিয়া কোনোবাই আপোনাৰ নাম লয় তেতিয়া আপোনাৰ গোটেই শৰীৰটোত এটা কম্পনৰ সৃষ্টি হয়, হৃদয়ৰ স্পন্দন বৃদ্ধি হয়। এইটো এটা নাৰ্ভাছনেছ নহয়, এইটো সেই ভাইব্ৰেশ্যনৰ প্ৰতিক্ৰিয়া হয় যিটো ইউনিভাৰ্ছৰ মেছেজৰ সৈতে জড়িত হৈ আছে। আপোনাৰ আত্মাই ৰেছপণ্ড কৰে কাৰণ আপোনাৰ আত্মাই জানে যে এইটো নিমন্ত্ৰণ ওপৰৰ পৰা আহিছে। 5 নম্বৰ সংকেতটো হ'ল আপোনাৰ এনেকুৱা লাগে যেন কোনোবাই আপোনাৰ নাম লৈ আপোনাক মাতি আছে, কিন্তু আপুনি যেতিয়া ঘূৰি চাই পিছৰ ফালে তাত কাকো দেখা নাযায়। তাৰপিছত আৰু এনেকুৱা ধৰণৰ ঘটনাই আপোনাৰ ক্ষেত্ৰত হৈ থাকে। ইয়াৰ অৰ্থ হ'ল ইউনিভাৰ্ছে বাৰে বাৰে আপোনাৰ নামটো নিজৰ নামৰ সৈতে এক্টিভেট কৰিবলৈ চেষ্টা কৰি আছে, কাৰণ আপোনাৰ এনাৰ্জিটো এতিয়া বহুত উচ্চ স্তৰলৈ গৈছে। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে কেতিয়াবা আপুনি আপোনাৰ নামটো কোনোবাই মতা শুনিছে নেকি হঠাতে, অথবা মেডিটেশ্যনৰ সময়ত, অথবা সপোনত? হঠাতে নামটো শুনি আপুনি চক খাই উঠিছে? যদি হয়, কমেণ্টত নিশ্চয় জনাব, কাৰণ এইটো কোনো সৰু কথা নহয়। এইটো ইউনিভাৰ্ছৰ সকলোতকৈ পৰিষ্কাৰ সংকেত হয়। ইউনিভাৰ্ছে এনে কাকো নাম লৈ চিঞৰি নামাতে। এইটো এটা ডিভাইন ছিগনেল হয়। যেতিয়া আপোনাৰ এনাৰ্জি পুৰণা ফেজৰ পৰা ওলাই এটা নতুন ফেজত সংযোগ হ'বলৈ ধৰে, তেতিয়া ইউনিভাৰ্ছে আপোনাৰ নামটো এক্টিভেট কৰে। যিদৰে আপুনি কোনোবা শুই থকা মানুহক নামেৰে মাতি জগাব বিচাৰে, ঠিক তেনেকৈ ইউনিভাৰ্ছে আপোনাৰ আত্মাক জগাই তুলিবৰ বাবে আপোনাৰ নাম লৈছে। ইয়ে আপোনাক এইটোৱে বুজাইছে যে এতিয়া শুই থকাৰ সময় শেষ, এতিয়া কাম কৰাৰ সময় আহিছে। ইউনিভাৰ্ছে আপোনাৰ নাম কেতিয়া লয়? প্ৰথম, যেতিয়া আপোনাৰ জীৱনত ট্ৰেন্সফৰ্মেশ্যন আহিব লগা থাকে। যদি আপোনাৰ নামটো বাৰে বাৰে শুনি থাকে, তেনেহ'লে বুজি লওক যে আপোনাৰ জীৱন সলনি হ'বলৈ ওলাইছে। এনেকুৱা হ'ব পাৰে যে আপুনি কোনোবা নতুন ঠাইলৈ যাব, নতুন কাম আৰম্ভ কৰিব, অথবা কিবা এটা বিশেষ সম্পৰ্ক আপোনাৰ জীৱনলৈ আহিব। ইউনিভাৰ্ছে আপোনাৰ নাম লৈ আপোনাক মানসিকভাৱে সাজু কৰি আছে। দ্বিতীয়তে, কেতিয়াবা আমি ভুল সিদ্ধান্তৰ ফলত বেলেগ ৰাস্তাৰে গৈ থাকোঁ, ফলত আমি বিপদত পৰি যাওঁ। তথা বিপদত পৰাৰ আগমুহূৰ্তত এনেকৈ আমাক ইউনিভাৰ্ছে চিঞৰি মাতে। ইয়াৰ অৰ্থ হ'ল আপুনি ৰৈ যাওক, আগত বহুত বিপদ আছে। ইউনিভাৰ্ছে যেতিয়া আপোনাৰ নাম ল'ব, আপুনি বুজি ল'ব যে আপোনাৰ জীৱনত পৰিৱৰ্তন নিশ্চয় আহিব। প্ৰিয় দৰ্শক, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।